নমস্কাৰ বন্ধুসকল হেল্ল' আপোনালোক কেনে আছে মই আপোনালোকক আজি ব্লগলৈ সকলোকে মই আন্তৰিকতাৰে স্বাগতম জনাইছো আৰু কক আপোনালোকৰ খবৰ খাতি কেনে আছে আশা কৰো আপোনালোক সকলো ভালে আছে আজি ককচোন এই ঠাইডোখৰ আপোনাক কেনেকুৱা লাগিছে বাৰু আজি মই বসাবতাত উপস্থিত আছো আসলে এই ঠাইডোখৰ মোৰ খুব প্ৰিয় ঠাই কিন্তু আগতে কলেজ পৰা অহা যোৱা কৰিলে আমি লগৰ লগ কেতিয়াবা আমি ইয়াতে বাইকৰ পৰা ৰওঁ বা ইয়াত অকমান জৰ্নি লওঁ ঠাইবোৰ অকমান সলনি হৈছে কিন্তু বাকি দৃশ্যবিলাক প্ৰায় একেই আছে বুলি ক'ব পাৰি খালি ইয়াতে ফ'ৰ লেনটো আহি গ'ল খালি মানে বাকিখিনি সব একেই আছে বুলি ক'ব পাৰি আৰু গতিকে ঠাইডোখৰ কেনেকুৱা লাগিছে আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু বহুতে যদি এই ঠাইদি পাৰ হৈছে সেইটো জনাব এইখন ঠাই দেখিলে আপোনালোকে লোকেল কমিউনিটি যিখিনি মানুহ আছে আপোনালোকে গম পাইছে আৰু কোনডোখৰ হয় বাকি আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু আপোনালোকে সাবস্ক্ৰাইব নকৰে যে কথাটো কি ৰাইজসকল সাবস্ক্ৰাইব কৰিব আকৌ তেতিয়া আমাৰ মনটো ভাল লাগে আৰু আগলৈ আমি ভিডিঅ' বনাবলৈ মন যাব আপোনালোকে সাবস্ক্ৰাইব আৰু লাইক কৰিলে আসলতে আমি মনত সাহস পাওঁ আৰু গম পাওঁ যে হয় আমাৰ ভিডিঅ'বোৰ সাৰ্থক হৈছে বা আমাৰ ভিডিঅ' ভাল হৈছে গতিকে সকলোকে এটুকে কওঁ যে আপোনালোকে অলপমান সাপোৰ্ট কৰক আৰু মোৰ প্ৰায় 200 আমাৰ ইউটিউব ফেমিলি হ'ব গৈ আছে গতিকে এই যাত্ৰাটোত আপোনালোকে আমাৰ সহযোগ দিয়ক খুব ভাল লাগিব আৰু বহুত কন্টেন্ট আছে বহুত ভাল কন্টেন্ট আছে আৰু ওচৰে আমি ভৰালি নামঘৰ গৈ আছো তালে গৈ আমাৰ দৃশ্যাংশ দেখুৱাম আহক আমাৰ এটা পোহনীয়া কুকুৰ এটা দৃশ্য দেখুৱাইছো চাওক এইটো আমাৰ টমি এই টমি একদম এই সৰুতে তেনি অকমানি আছিল তেতিয়া যেতিয়া লৈ আহিছিল আমাৰ ভাইটিহঁতিয়াক মানে ইয়াক বেলেগ জেগাৰ পৰা আনিছিলে তেতিয়া ইয়া মানে মাক নাই আসলতে সেই মানে আমি এতিয়া কি কম আৰু ইয়াক মানে বহুত দুখ লগা অৱস্থাত আছিল আমি ভবা নাছিলো যে এই যে বাচি থাকিব বুলি কিন্তু বহুত কষ্ট বিনিময়ত আছিল ভাইটিহঁতি ইয়াক মানে ৰাখিলে আৰু এতিয়া চাওক এটো বহুত মস্ত হ'ল আৰু এতিয়া সি মানে এনেকুৱা আমাৰ সকলোৱে বৰ মৰমৰ আৰু এই জোতা চেন্ডেল খালি ইয়াৰ পৰা সাৱধান আমাৰ ঘৰলৈ আহিলে কেতিয়াবা মানে বৰ দিগদাৰী এই জোতা চেন্ডেল পালে আৰু নাৰাখি লৈ গুচি যায়গে মানে লগতে আৰু এটা দুখৰ কথা কওঁ যে মানে এইখন দেখিছেনে মোৰ আগৰ গাড়ীখন যদি আপোনাৰ মনত আছে এই গাড়ীখনৰ গোটেই তলখিনি ভাঙি চিঙি শেষ হ'ল বুলি ক'ব পাৰি গতিকে এতিয়া এই গাড়ীখন মই ৱেল্ডিং কৰাব লাগে হাতত পইচা পাতি নাই তাকে চিন্তা কৰি আছো কিনো কৰিম মানে কাৰ কথানো কম মানে কি কম আৰু মানে একো ভাবিয়ে পোৱা নাই মানে যেতিয়া বিপদ বোলে আহে সফলৰ পৰা আহে নিচিনা হৈছে এতিয়া এইখিনি বনাবলৈ যথেষ্ট টকা পইচা প্ৰয়োজন তাকে ভাবি আছো কি কৰিম মানে ঠিক আছে বাৰু আৰু এটা বস্তু দেখুৱাইছো চক এইয়া আজি আমাৰ পৰিবাৰে ঘৰত এয়া মানে আপোনাৰ পকৰা বনাইছে বোলে নৰসিংহৰ আৰু আপোনাৰ নহৰু আৰু এইখিনি দি পেলাই কিবা কিবি দি পেলাই এনেকৈ মানে মিক্স কৰি পেলাই বনাইছে নহৰু পিঁয়াজ কিবা কিবি এনেকৈ দি পেলাই বনাইছে মানে গতিকে পকৰি তেওঁ বনাইছে আৰু যি কেনেকুৱা হৈছে আগতে বহুত বিভিন্ন ধৰণে তেওঁ বনায় কিন্তু এই বস্তুটো অলপ বেলেগ ধৰণে বনাইছে তো মই খোৱা নাই সেইকাৰণে মই বৰ আচলতে মানে এক্সাইটেড হৈ আছোঁ বস্তুটো কেনেকৈ কি বনাইছে আৰু মই আচলতে বনাব কৰিব নাজানো দেই একো কিন্তু তেওঁ মানে বনাই যে সেই বস্তু মই তাকে মানে ৰৈ পেলাই চাই আছোঁ কি হ'বগৈ লাষ্টত এই গতিটো মানে কি বস্তু হ'ব মই সেইটোকে ৰৈ পেলাই চাই আছোঁ কিছুমানে আকৌ বৰ ধুনীয়াকৈ ফুড ব্লগাৰবিলাকে বৰ ধুনীয়াকৈ মানে বনাবও জানে আৰু সকলোৱে হেৰি কৰিব জানে মইহে একো নাজানো বুজিছে তাকে চাই আছোঁ ৰৈ পেলাই কিনো বনাইছে কি কথা এইখিনি মিশ্ৰণখিনি যিখিনি চব ধুনীয়াকৈ মানে সানি লৈছে এইখিনি আৰু ইয়াৰ পৰাই বনাব মানে মোৰ কেমেৰা কোৱালিটি অলপমান হেৰি আছে দেই বেয়া নাপাব আপোনালোকে এয়া চক এতিয়া মই এইখিনি চক মানে ইয়াৰ কালাৰটো খুব ভাল লাগিছে নহয় জানো আৰু এইখিনি পৰিৱেশন কৰিবলৈ খুব ভালেই লাগিব চাগে বুলি মই ভাবিছোঁ এইটো চক মানে কালাৰটো বহুত ধুনীয়া লাগিছে আৰু এইটো টেষ্ট কৰি চাব লাগিব কেনেকুৱানো হৈছে আৰু এতিয়া কাৰেণ্টটো নাই গতিকে বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ পিছত বাৰু মই কেতিয়াবা দেখুৱাম এনেকুৱা হেৰি হ'লে আৰু লগতে এতিয়া মোৰ ল'ৰা বাৰ্থডে পাইছেহি মানে জন্মদিন গতিকে ভাবিলোঁ অকণমান টেকেলটোতে সাঁচতীয়া পইচা কিবা আছে নেকি বুলি চাওঁ বুলি পইচাটো তেনেকৈ থ'ব নোৱাৰোঁ সেই 10 টকা 5 টকা 20 টকা কেতিয়াবা যি পোৱা যায় তেনেকৈ থৈ যাওঁ বুলি মানে থৈ যাওঁতে কিমান হৈছে চাইছোঁ মানে বহুত বেছি পইচা নোলালে বাৰু প্ৰায় 2200 মান টকাহে ওলালে কিন্তু তথাপি ভাবিছোঁ এই বিপদৰ সময়ত এইখিনি বহুত পইচা কাৰণ এতিয়া অক্টোবৰত ল'ৰাৰ জন্মদিন আহি আছে গতিকে সেই সময়ত পইচা লাগিব কাৰ ওচৰত মই হাত পাতিম নহয় জানো গতিকে মোৰ দৰে কেতিয়াবা আপোনালোকেও এনেকুৱা বিপদ হয়নে বাৰু কেতিয়াবা কমেণ্ট কৰি জনাবচোন আৰু সকলোৰে ক্ষেত্ৰত নহয় চাগে কিন্তু মোৰ দৰে আচলতে অকলশৰীয়া মানুহৰতো উপায় নাই এনেকৈ চলিব লাগিব গতিকে ধন্যবাদ দিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আছে কিন্তু কমেণ্ট কৰিব দেই সকলোকে কৈছোঁ কমেণ্ট কৰিব আৰু অতি সোনকালে আমি ভৰালি নামঘৰ গৈ আছোঁ তাৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু সেই ভিডিঅ'ত মৰম পাম বুলি ভাবিছোঁ গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া আপোনালোকে ভাল ভিডিঅ'বিলাক পাই থাকিব ছাবস্ক্ৰাইব যদি নকৰে আপোনালোকে আমাৰ ভিডিঅ'বিলাকটো মিছ কৰিব ন আৰু মোৰ চেনেলত আপোনালোকে একদম নিভাজ আমাৰ অসমীয়া গোটেই গাঁৱলীয়া পৰিৱেশৰ বস্তুবিলাকেই পাব মোৰ লক্ষ্য আৰু উদ্দেশ্য এটাই
যে আমাৰ গুগলত গৈ বা আপুনি ইউটিউবত গৈ যেতিয়া আপোনাৰ নিজৰ ঠাইবিলাকৰ নাম যেতিয়া এটা এটাকৈ টাইপ কৰিব প্ৰথম যাতে আপোনালোকে পায় সেইটোৱে বস্তুটো মোৰ মানে মনৰ আশাটো হৈছে সেইটো গতিকে বহুত বহুত ধন্যবাদ আপোনালোকক মোৰ চেনেলৰ সৈতে জড়িত হৈ থকাৰ বাবে আৰু সকলোৱে জনাব কেনেকুৱা পাইছে আমাৰ ভিডিঅ'বিলাক চাই আৰু আজিৰ ভিডিঅ'টো চাইনো কেনেকুৱা পাইছে সেইটোও জনাবচোন কিবা ভাল লাগিলেও আপোনালোকে ক'ব আৰু কিবা উপদেশ থাকিলেও ক'ব কিবা বেয়া লাগিলেও ক'ব নিশ্চয় মই পিছৰ ভিডিঅ'বিলাকত সেইখিনি মই শুধৰাবলৈ মই যত্ন কৰিম গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন আৰু লাইক কৰিব আৰু বহুত ভিডিঅ' আহি আছে বহুত ব্লগ আছে বহুতখিনি এডিটিং কৰিবলৈ বাকী আছে আসলে মই সময় ভাবৰ কাৰণে কিছুমান কৰিব পৰা নাই কিন্তু বহুত অতি সোনকালে মই ভাল ভিডিঅ' কিছুমান আছে সেইখিনি আপোনালোকৰ মাজলৈ মই লৈ আহিম আৰু